নমস্কাৰ, মই ৱাছিম হক অসম জৈন সংঘলৈ আপোনালোকক স্বাগতম। এই চেনেলটোত আমি কি কৰিব খুজিছো, আমি জেনৰ বিষয়ে কিছুমান কথা আমি ডিসকাস কৰিম, ইয়াতে আলোচনা কৰিম। মোৰ বিষয়ে মই কোনো গুৰু নহয়, মই কোনো জেন বুদ্ধিষ্ট লিনিয়েজৰ মোৰ কোনো সাৰ্টিফিকেটো নাই। মই ইংলেণ্ডত থাকো আৰু মই প্ৰায় 11 বছৰৰ পৰা মই জেন প্ৰেক্টিছ কৰি আছো। মই জেন যথেষ্ট ষ্টাডি কৰো আৰু মই মেডিটেশ্যন কৰো। সেইকাৰণে ভাবিছো যে বিশেষকৈ অসমীয়াত যদি কোনোবা বিচাৰে জেন কি জানিবলৈ আৰু একচুয়ালি প্ৰেক্টিছ কৰিবলৈ, তাৰ কাৰণে এই চেনেলটো। অতি চমুকৈ মই জেনৰ বিষয়ে ক'ব খুজিছো। জেন হ'ল এটা বুদ্ধিজিমৰ এটা অংশ, এটা বুদ্ধিষ্ট। এটি জাপানত জেন বুদ্ধিজিমটো বিশেষকৈ পপুলাৰ বা জনপ্ৰিয়, আৰু জাপানৰ প্ৰায় গোটেই পৃথিৱীত এই জেন বুদ্ধিজিমটো বিয়পি পৰিছিল। কিন্তু অৰিজিনেলি অতীততে ভাৰতৰ পৰা এজন বুদ্ধিষ্ট সন্যাসী গৈছিল, তেখেতৰ নাম আছিল বুদ্ধিধৰ্মা। তেখেত গৈ পেলাই চীন পাইছিলেগৈ, আৰু চীনত সেই সময়ত টাওইজিম আছিল, আৰু সেই জেন বুদ্ধিষ্ট আৰু টাওইজিমটো মিক্স হৈ জেন হৈছে। জেনৰ আচলতে এটা ধ্যানৰ উচ্চাৰণ জেন, ধ্যান গৈ পেলাই জেন হ'ল জাপানত, আৰু জাপানত এতিয়া যথেষ্ট পপুলাৰ হৈছিল জেন। আৰু জাপানৰ পৰা লাহে লাহে সেয়া আমেৰিকা পালেগৈ, আৰু আমেৰিকাৰ পৰা ইংলেণ্ডলৈ আহিলে, আৰু মই ইংলেণ্ডত থকাৰ কাৰণে মই তাতে জেন মনেষ্ট্ৰীলৈ গৈ মই প্ৰেক্টিছ কৰোঁ। মই কোনো জেনৰ গুৰু নহয়, বা মই কোনো জেনৰ শিক্ষকো নহয় যে মোৰ ওচৰত কিবা চাৰ্টিফিকেট আছে। মই জাষ্ট জেন প্ৰেক্টিছ কৰোঁ। এতিয়া জেননো কি ক'বলৈ গ'লে অতি চমুকৈ ক'বলৈ বৰ দিগদাৰী, সেইটো প্ৰেক্টিছ কৰিব লাগিব। প্ৰকৃততে আমাৰ মাজত যিমানবোৰ ভাৱ আছে, ধাৰণা আছে, আইডিয়াবোৰ আছে, সেইবোৰ চব কাট কৰি একচুৱেল প্ৰকৃত সত্যনো কি সেইটো জানিবলৈ জেন, সেয়াই জেন। তাত জেনত কোনো বিশেষ কোনো যদিও এটা বুদ্ধ ধৰ্মৰ মাজতে হয়, কিন্তু জেনত কোনো বিশেষকৈ তেনেকৈ বিশেষ শাস্ত্ৰ পঢ়িব নালাগে বা কোনো ধৰ্মগ্ৰন্থ নাই। জেনৰ আইডিয়াটো বা ধাৰণাটো অতি সহজ। মই পিছৰ ভিডিঅ'টো ক'ম। জেন মানে মেইন কথা জেনত কয় ধ্যান, তাৰ কাৰণে জেনত স্পেচিফিকলি কৰে জাজেন। গতিকে মই এই সংঘটো ভাবিছো যদি কোনোবা অসমৰ মানুহে কৰিব বিচাৰে, মই অনলাইন কৰি আমি কোনোবাই এটা অনলাইন সংঘ হ'ব পাৰে, আৰু সকলোৱে আমি বহি জেন মেডিটেশ্যন আৰু জেনৰ বিষয়ে আমি চৰ্চা কৰিব পাৰিম। মই কোনো শিক্ষক নহয়, কিন্তু মই যথেষ্ট জেনৰ ষ্টাডি কৰিছোঁ। গতিকে আমি একেলগে বহি জেন ধ্যান আৰু মেডিটেশ্যন কৰিব পাৰোঁ। তাকে আহ্বান জনালোঁ, আৰু আপোনালোকে যদি কৰিব বিচাৰে মোক কণ্টেক্ট কৰক, তেতিয়াহ'লে আমি সময় এটা সকলোৱে মিলি যদি এটা ভাল সময় এটা আমি কৰি ল'ম। হয়, ধন্যবাদ, নমস্কাৰ।